বকুৰ বন্দাপাৰাত বেকেলি গাঁও পঞ্চায়তৰ সমবায় সমিতি লিমিটেডৰ 52 সংখ্যক বাৰ্ষিক সাধাৰণ সভা সম্পন্ন। বকুৰ বন্দাপাৰাত বেকেলি গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডৰ 52 সংখ্যক বাৰ্ষিক সাধাৰণ সভা সম্পন্ন। কামৰূপ জিলাৰ বকুৰ বন্দাপাৰাত বেকেলি গাঁও পঞ্চায়তৰ সমবায় সমিতি লিমিটেডৰ 2024-25 বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভাখন দিনৰ ভাগত বন্দাপাৰাৰ জনতা প্ৰেক্ষাগৃহত কেইবাটাও কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। সমিতিখনৰ সভাপতি পদ্মলোচন ৰাভা আৰু সম্পাদক নৰেন্দ্ৰ চন্দ্ৰ ৰাভাই জনোৱা অনুসৰি সভাখনত বিভিন্ন ঠাইৰ পৰা প্ৰায় 15 শতাধিক অংশীদাৰ উপস্থিত থাকে আৰু সভাখনত উপস্থিত থাকে বিভাগীয় পৰ্যবেক্ষক জয়ন্ত কুমাৰ পাঠকৰ লগতে কেইবাগৰাকী অতিথি। ইফালে সমবায় সমিতিখনে ৰাজ্য চৰকাৰৰ পৰা পাবলগীয়া 52 লাখ টকা লাভ কৰিলে অনাগত দিনত বৃহত্তৰ অংশীদাৰে ৰাইজৰ স্বাৰ্থত বিভিন্ন উন্নয়নমূলক কামত কৰি যাব বুলি সংবাদ মাধ্যমৰ আগত এইদৰে কয়। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। প্ৰথমতে নমস্কাৰ জনাইছোঁ আমাৰ মিডিয়া বন্ধুসকলক। আমি আজি 52 সংখ্যক বাৰ্ষিক অধিৱেশনখন বেকেলি গাঁও পঞ্চায়ত সমবায় সমিতিৰ আজি আমাৰ জনতা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। ইয়াত আমাৰ যিখিনি কাৰ্যসূচী আছে সেই কাৰ্যসূচীত আমাৰ অংশীদাৰ ৰাইজৰ যিখিনি আমাৰ দিহা পৰামৰ্শ তেওঁলোকে দিছে, সকলোখিনি সহায় সহযোগ কৰিছে। আমাৰ যিখিনি আমাৰ হিচাপৰ প্ৰতিবেদন পাঠত আমি চৰকাৰৰ ফালৰ পৰা বহুত পাবলগীয়া আছে, আমাৰ 52 লাখ টকা আমাৰ চৰকাৰৰ ফালৰ পৰা পাব লগা আছে। সেইখিনি আমি আজি মিডিয়াৰ যোগে আমি চৰকাৰক জনাব বিচাৰিছোঁ। তেওঁলোকে আমাৰ সমবায়খনৰ আমাৰ যিখিনি পুৰণীয়া পাবলগীয়া সেইখিনি আমাক আদায় দি আমাৰ সমবায়খনক নিশ্চয় উন্নতিৰ পথত আগবঢ়াই নিব বুলি আমি এটা অনুৰোধ কৰিম। আমাৰ যিখিনি আজি অংশীদাৰ ৰাইজ আৰু আমাৰ পৰ্যবেক্ষক মহোদয়ে আমাৰ যিখিনি আজি অধিৱেশনত আমাৰ সুচাৰুৰূপে আমাৰ পৰিচালনা কৰিলে তাৰ কাৰণে আমি বিশেষকৈ ধন্যবাদ জনাইছোঁ। আৰু আমাৰ যিখিনি সমবায়ৰ উন্নতি আৰু যিখিনি আমাৰ কৰিবলগীয়া কাম আমাৰ বিৰোধীসকল নিশ্চয় ভাল ধৰণে কৰি যাব। আমি শেষত আমাৰ সমবায়খনৰ উন্নতি কামনা কৰিছোঁ আৰু সকলোৰে আজি ৰাইজে যিখিনি আমাৰ যোগদান কৰিছে তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু শেষত মোৰ মন্তব্য সামৰণি মাৰি আজি কাৰ্যসূচীখন ইমানতে ভংগ বুলি মই ঘোষণা কৰি দিছোঁ। আমাৰ অতিথি আছিল আমাৰ পৰ্যবেক্ষক ডাঙৰীয়া জয়ন্ত কুমাৰ পাঠক ডাঙৰীয়া, আমাৰ 33 নং পূব বেকেলিৰ আমাৰ সভানেত্ৰী বাইদেউ মেনকা বড়ো ডাঙৰীয়ানী, আমাৰ 32 নং উত্তৰ বেকেলি সভানেত্ৰী মাননীয় হিৰণময়ী বড়ো ডাঙৰীয়া, আমাৰ ৰাভা হাছং 22 নম্বৰ বন্দাপাৰা সমষ্টিৰ সাধাৰণ পাৰিষদ কৰ্পৰাম ৰাভা ডাঙৰীয়া প্ৰাক্তন, আমাৰ আৰু এইকেইজনে আমাৰ মুখ্য অতিথি আছিল। আমি 39 নং পশ্চিম বেকেলিৰ আমি সভাপতি নিমন্ত্ৰণ কৰিছোঁ, তেখেতে অনুপস্থিত আছিল। আমাৰ যিখিনি আমাৰ আজি অতিথি আহিছে সেইখিনি তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ।